কৃষ্ণ। আমাৰ ভিডিঅ' দৰ্শন কৰি থকা সমস্ত আইবাপ তথা সমস্ত ভকতবৃন্দসকল সকলোলৈকে আমি মহামূৰ্খমতীয়ে আপোনালোকক ভক্তি ভৰা সেৱা যাচিছোঁ। আজি ভাগৱত চৰ্চাৰ আলোচনাৰ বিষয়লৈ আহিছোঁ। ভাগৱতৰ তৃতীয় স্কন্ধ কপিল চৰিত্ৰ কালৰ প্ৰভাৱ বিষয়ৰ অধোগতি। এইখিনিতে পোনপ্ৰথমে আমি সমস্ত জনাই শ্ৰীচৰণত পুনশ্চবাৰ সেৱা জনাই আমি আপোনালোকৰ ওচৰত এষাৰি কথা অৱগত কৰিব বিচাৰিছোঁ। আমি ভিডিঅ'টো প্ৰস্তুত কৰি থাকোঁতে কোনো সামাজিক অনুষ্ঠানত প্ৰস্তুত কৰা নাই। গুৰুজনৰ আদৰ্শ, গুৰুজনক ভাল পাওঁ, গুৰুজনৰ আদৰ্শ লৈ যিহেতু নেকি ডাঙৰ দীঘল হৈছোঁ, সেয়েহে আমি এই ভিডিঅ'টো আমাৰ নিজস্ব দোকানতে যিকণ আমি সময় পাওঁ, সেই সময়কণত নিজেও অধ্যয়ন কৰাৰ লগতে আমাৰ এই অধ্যয়নখিনি যাতে ভৱিষ্যতলৈ ৰৈ যায় বা আমি কেতিয়াবা নিজৰ ভাল লগা মুহূৰ্তত আমি নিজকে নিজে যেন উপভোগ কৰিব পাৰোঁ, তেনেকুৱা ধৰণে ভিডিঅ'বোৰ প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ, এইখিনি যাতে আপোনালোকে ভুল নধৰে। এতিয়া আমি ভাগৱতৰ মাজলৈ আহিব বিচাৰিছোঁ। তৃতীয় স্কন্ধ কপিল চৰিত কালৰ প্ৰভাৱ বিষয়ৰ অধোগতি। কাল মানে হৈছে সময়, আৰু এটা জীৱই বা আমি জীৱবোৰে কেনেকৈ সময়ৰ লগে লগে অৰ্থাৎ আমি পৰম গতি, এটা জীৱই জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে কৰ্ম অনুসাৰে আমি পৰম গতি লাভ কৰিব লাগে, কিন্তু আমি বিষয়ত আবদ্ধ হৈ, বিষয় বাসনা কামনা বাসনাত আবদ্ধ হৈ অৰ্থাৎ পৰম গতি লাভ কৰা ঠাইত আমি কেনেকুৱা ধৰণে অধোগতিৰ মুখে ধাৱমান হওঁ বা অধোগতিৰ মুখে আমি যাবলগীয়া হয়, মূল বিষয়বস্তু ইয়াত আলোচনা হ'ব। ইয়াতে আমি আগবাঢ়ি গ'লে পাম। গতিকে আগবঢ়া হৈছে। কৃষ্ণ। ৰাম ঈশ্বৰ মহিমা কৰিলো বৰ্ণন, তাক তুমি ৰংগমনে কৰিলা শ্ৰৱণ। ৰাম কালৰ প্ৰভাৱ হমে জীৱৰ সংসাৰ, কহুৱাবে তাক শুনা শুনা শুনবাৰ। অৰ্থাৎ ভগৱন্ত কপিল ঈশ্বৰে মাতৃ দেৱহূতিক কৈছে, হে মা, ইয়াৰ আগতে তোমাক মই যিখিনি কথা ক'লোঁ, অৰ্থাৎ ইয়াৰ আগৰ অধ্যায়ত আছিলে ভক্তি যোগ, আমি কেনেকৈ ভগৱন্তক ভক্তি কৰিলে ভগৱন্ত সন্তুষ্ট হয়, ইয়াৰ বিষয়ে যিখিনি কথা কপিল ঈশ্বৰে মাতৃ দেৱহূতিৰ আগত অৱগত কৰিলে, আৰু সেই সকলোখিনি কথা সেই মাতৃ তুমি বৰ ৰংগমনেৰে শ্ৰৱণ কীৰ্তন কৰিলা, অৰ্থাৎ শুনিলা, আৰু মই ক'লোঁ, সেইটো কথা কৈছে। মই যিখিনি কথা ক'লোঁ তুমি বৰ ৰংগমনেৰে শুনিলা। এতিয়া মই যিখিনি কথা ক'ব বিচাৰিছোঁ সেই কথাখিনি তুমি পুনৰ আকৌ সাৱধানেৰে শুনিবা। আৰু কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ, এটা জীৱই সময়ৰ লগে লগে গতানুগতিক আমি অৰ্থাৎ বাল্য, যৌৱন আৰু বৃদ্ধ, আমি কালৰ প্ৰভাৱত অৰ্থাৎ সময়ৰ লগে লগে আমি গতানুগতিকভাৱে
আমি সময়ৰ লগত খাপ খাই যাবই লাগিব। আমি যে সৰু হৈ আছিলোঁ, ডাঙৰ নহওঁ বুলি আমি ৰৈ থাকিব নোৱাৰোঁ। আমি যৌৱন প্ৰাপ্তি হ'লোঁ, দেখিবলৈ ধুনীয়া হ'লোঁ, এজন যুৱক বা এগৰাকী সম্পূৰ্ণ পূৰ্ণাংগ যুৱতী হ'লোঁ। ইয়াৰ পাছত আমি যৌৱনটো পুনৰ ধৰি ৰাখিব নোৱাৰোঁ। আকৌ আমি কি হ'ম? এদিন বৃদ্ধলৈ ৰূপান্তৰিত হ'ম, আৰু সেই বৃদ্ধলৈ ৰূপান্তৰিত হোৱাৰ পাছত আমি এদিন এই নশ্বৰ দেহা ত্যাগ কৰি আমি এদিন পৰম ধামলৈ গতি কৰিব লাগিব। গতিকে সময়ে কাকো এৰি থৈ নাযায়, বা আমি এই সময়ৰ চক্ৰৰ পৰা কোনেও হাত সাৰিব পাৰিম বুলি ভবাটো অতিকে ভুল ধাৰণা। ৰাম কালে ইটো লোক সমস্তকে চলায়, তভু তাৰ বিক্ৰমক কেহু নুবুজয়। ৰাম বায়ুৱে মেঘক যেন ভমাৱে শূন্যত, তভু নুবুজয় মেঘে বায়ুৰ মহত্ব। হে মাতৃ, এই চৰাচৰ জগতখন অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰকাৰী হৈছে পৰম ব্ৰহ্ম, পৰম ভগৱন্ত শ্ৰীকৃষ্ণ। আৰু তেওঁৰ সৃষ্টিত তেওঁৱে, লয় তেওঁৱে, আৰু সৃষ্টি লয় প্লয়তো তেওঁৱে। গতিকে এই সংসাৰখন বিনন্দীয়া সংসাৰখনত তেওঁৰ সৃষ্টিতে সমস্ত জগত চলি আছে। তেওঁৰ অবিহনে গছৰ পাত এখিলাও নলৰে। গতিকে ঠিক তদনুৰূপ আমাক সময়ে চলাই আছে। আমি যিমানেই আশা নকৰোঁ কিয়, যিমানেই বাঞ্ছা নকৰোঁ কিয়, আজি আপুনি বা মই ঈশ্বৰক পিঠি দি বহুত ধন টকা পইচা ঘটিম বুলি ধন ঘটি আছোঁ, কিন্তু এদিন সেই ধন টকা পইচা হঠাৎ আমাৰ বেমাৰ হ'ল, আৰু সেই আশা হৈ ৰ'ল। সেইকাৰণে আমি আশা কমকৈ কৰি পেলাই আমি ভক্তিযুক্ত হৈ ভগৱানত অৰ্পণ কৰি কৰ্মখিনি কৰিব লাগে। আৰু সেইটোকে কৈছে যে কালে এইটো লোক সমস্তকে চলাবই, অৰ্থাৎ সময়েহে আমাক কেতিয়া আমাৰ কি হ'ব সেইটো নিৰ্ধাৰণ কৰিব। আমি বা আপুনি মই ভাবি পেলাই আমি মনৰ ভবাৰ মতে আমাৰ কাম কেতিয়াও সিদ্ধি নহয়। সেইকাৰণে আগৰ দিনৰ আমাৰ শ্ৰদ্ধাৰ পিতৃতুল্য দেউতাসকলে কয় বোলে, ভবাৰ কথা নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি। গতিকে আমি যি কৰিম বুলি ভাবোঁ, সেয়া যদি আমি ঈশ্বৰৰ ওপৰত অৰ্পণ নকৰি, ঈশ্বৰক চিন্তা নকৰি সেই কৰ্মবোৰ আমি নকৰোঁ, তেতিয়াহ'লে আমাৰ যে বিঘিনি হ'ব এইটো খাটাং। গতিকে আমি সেয়েহে যি কৰ্ম কৰিম, কৰ্মত আমাৰ প্ৰত্যেকৰে অধিকাৰ আছে, কিন্তু সেই কৰ্মটো ঈশ্বৰৰ ওপৰত অৰ্পণ কৰি যদি আমি কৰোঁ, তেতিয়াহ'লে আমি তাৰ পৰা কি হ'ব পাৰিম? বাচিব পাৰিম অলপ হ'লেও। আৰু এই কথাটো, এই পৰম সত্যটো যে ঈশ্বৰ যে সত্য আৰু জগত যে মিছা, এই কথাটো, এই পৰম সত্যটো কিন্তু মানুহে কেতিয়াও বুজিবলৈ চেষ্টা নকৰে। মা এনেকুৱা ধৰণে ভগৱন্ত কপিল ঈশ্বৰে মাতৃ দেৱহূতিক আগত তেওঁৰ দুয়োজনৰ মাজত হোৱা এই কথোপকথনখিনি ইয়াতে আমাক ভাগৱতে বুজাই আছে। তাৰপিছত কৈছে যে বায়ুৱে মেঘক যেন ভমাৱে শূন্যত, তভু নুবুজয় মেঘে বায়ুৰ মহত্ব। যেনেকৈ আকাশত নিজৰ অহংকাৰত বায়ুৱে মেঘে ভাবে যে মই নিজৰ অহংকাৰত ঘূৰি ফুৰিছোঁ বুলি, কিন্তু মেঘে গমকেই নাপায় যে বায়ুৱেহে ঘূৰাই লৈ ফুৰিছে। ঠিক তদনুৰূপ আমাক সময়ে চলাই আছে, কিন্তু আমি
মানুহে সেই পৰম সত্যটোক বুজিবলৈ নিবিচাৰি পেলাই আমি কি কৰোঁ, আমি কিমান সময় জীৱিত হৈ থাকিম বা কিমান সময়ৰ পাছত মৃত্যু হ'ম, এই কথাটো আমি কোনেও নাজানো। তাৰ পাছতো আমি কিন্তু এক আলৌকিক কল্পনাৰ মাজত আমি জীৱন যাপন কৰি থাকোঁ। এই কথাটোকে বুজাইছে। ৰাম সুখ পাইব বুলি নানা কৰয় প্ৰয়াস, জীৱা অৰ্থ আৰ্যে তাকো কালে কৰে নাশ, তেবে তাৰ অৰ্থে শোক কৰে দিন ৰাত্ৰি, কালৰ বিক্ৰমত তাক বুজিবা হাতী, গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত, ইটো হবে মিছা পৰ মাৰ্থ বিচাৰত, যেতিয়া আমি বিষয় বাসনাত আবদ্ধ হৈ কিবা এটা কৰ্ম কৰোঁ বা এইটো কৰিলে বহুত ধন টকা পইচা হ'ব বা বহুত সুখ শান্তি হ'ব, কিন্তু আমাৰ ভবাৰ সপোনবিলাক ভবাতেই থাকি যায় আৰু আমাৰ সপোন কেতিয়াও পূৰণ নহয়, সপোন হৈ ৰয়। আমি প্ৰত্যেকেই আমি বাস্তৱসন্মত পৃথিৱীখনত যদি চাওঁ যে ভগৱানৰ ওচৰত আমি ধূপ ধূনা চাকি বন্তি জ্বলাই ভগৱানটোক ক'লোঁ যে হে প্ৰভু চাকৰি এটা দিয়া, কিজান চাকৰি এটা পালেই ভৱিষ্যতলৈ সুখ শান্তি হ'ব, ঘৰ এখন ধুনীয়াকৈ হ'ব, সুখেৰে শান্তিৰে খাম। কিন্তু সেই ভবাৰ মতে আমাৰ জীৱনত হয় জানো? তাৰ বিপৰীতটোহে হয়। গতিকে আমি যেনেকৈ দুখবোৰ নিবিচৰাকৈ আমাৰ জীৱনলৈ আহে, ঠিক তদনুৰূপ তেনেকৈ সুখবোৰো আমি নিবিচাৰিলেও আমাৰ জীৱনলৈ আহিব। সুখ আৰু দুখৰ সকলো সমান সমান। গতিকে সুখ আৰু দুখ থাকেই মানুহৰ জীৱনত। গতিকে যেনেকৈ দুখবিলাক আমি নিবিচাৰিলেও আহে, ঠিক তেনেকুৱা ধৰণে সুখবিলাকো আমি নিবিচাৰিলেও আহিব। কিন্তু আমি যদি কেৱল সুখকে বিচাৰি থাকোঁ বা আমি যদি সুখতে আবদ্ধ হৈ পেলানি কামনা বাসনাত লাগি পেলানি আমি সুখ বুলি লাগি থাকোঁ, তেতিয়াহ'লে কিন্তু আমি সুখৰ মুখ দেখিবলৈ নাপাম। কিন্তু আমি আধ্যাত্মিকতাৰে সুখকো সমতুল্য জ্ঞান কৰিব লাগিব, দুখকো সমতুল্য জ্ঞান কৰিব লাগিব। যেনেকৈ পোহৰ হ'লে আন্ধাৰ হয়, যেনেকৈ ঠাণ্ডা হ'লে গৰম হয়, ঠিক তদনুৰূপ আমাৰ প্ৰত্যেকৰে জীৱনটো সুখ আৰু দুখেৰে পৰিপূৰ্ণ। গতিকে দুখ বুলিও আমি দুখ কৰি থাকিবলগীয়া একো এনেকুৱা কোনো কথা নাই, আৰু সুখ বুলিও আমি বেছিকৈ ফূৰ্তি কৰিবলগীয়া বা আনন্দ কৰিবলগীয়া তেনেকুৱা কোনো কথা নাই। গতিকে সুখ দুখৰ মাজেৰে জীৱন, আৰু সুখ দুখৰ মাজেৰে আমি আগবাঢ়ি যাব লাগিব। আৰু এই বিনন্দীয়া সৃষ্টি, এই বিনন্দীয়া সংসাৰখনত কেৱল ঈশ্বৰ সত্য, কেৱল খাওঁতে শুওঁতে আমি শয়নে সপোনে কেৱল আমাৰ লগত ঈশ্বৰহে থাকিব, অৰ্থাৎ ভগৱানেহে আমাক কৃপা কৰিব পাৰিব। বেলেগে কিন্তু আমাক কেতিয়াও বিপদৰ ৰক্ষা কৰিব নোৱাৰে, অৰ্থাৎ ভক্তিহে কেৱল আমাক ৰক্ষা কৰিব পাৰিব। গতিকে সেইখিনিকেই কৈছে যে
গৃহক্ষেত্ৰ পুত্ৰমিত্ৰ দেহ আদি যত, ইটো সবে মিছা পৰমাৰ্থ বিচাৰত। আজি মোৰ ধন মোৰ জন, মই হলো মহাজন। ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰে বোলে ধৰ্ম কৰ্ম কেলৈ লাগিছে। গতিকে অকল ধন বা ধন টকা পইচাৰে যে মানুহৰ জীৱনটোত সুখ বা শান্তি কঢ়িয়াই আনে তেনেকুৱা নহয়। মানুহৰ জীৱনত আমি সুখ অৰ্থাৎ যি আধ্যাত্মিকতা জ্ঞান, সেই আধ্যাত্মিকতা জ্ঞানখিনি যেতিয়া নেকি আমি ল'বলৈ চেষ্টা কৰিম, তেতিয়া আমি পৰম আনন্দ পৰম সুখ লাভ কৰিবৰ কাৰণে সক্ষমতা লাভ কৰিম। গতিকে মানুহৰ জীৱনত দুখ সুখ আছে, আৰু এই পুত্ৰ মিত্ৰ বা আমাৰ যি পৰিবাৰ, আমাৰ যি পত্নী, এই সকলোবিলাক মিছা। আমি মৃত্যু হোৱাৰ পাছত আমি আমাৰ পুত্ৰই কি কৰিছে বা মোৰ ইমানকৈ অতি মৰমৰ ধৰ্মপত্নীয়ে কি কৰিছে, আমি এইবোৰ একো দেখিবলৈ নাপাম বা আমি কৰিবলৈও নাপাম। আৰু আমি যি কৰ্ম কৰিলোঁ তেওঁলোকৰ কাৰণে, যি পাপ কৰ্ম কৰিলোঁ বা তেওঁলোকক খোৱাব পিন্ধাবৰ কাৰণে যি পাপ আচৰণ কৰিলোঁ, তেওঁলোকে সেই পাপৰো ভাগিদাৰ নহয়। গতিকে সেয়েহে আমি ভাল কৰ্ম কৰি পেলাই জীৱনটোত কেৱল বাস্তৱ পৃথিৱীখনৰ লগত লাগি নাথাকি আধ্যাত্মিকতাৰ দ্বাৰা যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি জীৱনত সুখো পাম, ধন টকা পইচাও হ'ব, আৰু আমাক ভগৱান নিশ্চয় পৰম কৃপা লাভ কৰিব। ৰাম মুহূৰ্ত দুৰ্মতি হবে সত্য মানে মনে, তাহাৰ বিনাশে সুখ পাৱেহি কাৰণে। ৰাম ঘোৰ সংসাৰত যেই জনী যায়, নাহি বিৰকতি তৈতে সুখ পায়। ৰাম নাৰকীয় শৰীৰ পাই বিষ্ঠামূত খায়, তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই। হয়, আমাক ধন টকা পইচা লাগিব, পুত্ৰ পৰিবাৰ লাগিবই বাস্তৱ পৃথিৱীখনত। কিন্তু আমি পুত্ৰ পৰিবাৰ বা পত্নীৰ লগতে বা পিতৃ মাতৃৰ লগতে যদি লাগি থাকি আমি যদি ভগৱন্তলৈ পিঠি দিওঁ, তেতিয়াহ'লে আমি পৰম গতিৰ ঠাইত আমি অধোগতিহে লাভ কৰিবলৈ সক্ষমতা লাভ কৰিম। অৰ্থাৎ আমি এই ভৱসাগৰত 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰিছোঁ। কোনোবাই চৰাই চিৰিকটি বা কোনোবাই জীৱ জন্তু বা কোনোবাই গছ লতা তৰু তৃণ বৃক্ষকে আদি কৰি বিভিন্ন জীৱদেহত জন্ম লাভ কৰি পেলাই আমি মনুষ্য হিচাপে জন্ম লাভ কৰিছোঁ। আৰু এই মনুষ্য দেহাতহে ঈশ্বৰৰ নাম ল'ব পাৰে। কেৱল চৰাই জন্ম আমি পালোঁ, চৰাই জন্মত জানো আমি ঈশ্বৰৰ নাম ল'ব পাৰিম? গছ এজোপা আমি হৈ জন্ম ল'লোঁ, গছজোপা হৈ জন্ম লোৱাৰ পাছত জানো আমি ঈশ্বৰৰ নাম ল'ব পাৰিম? কেতিয়াও নোৱাৰিম। আমি কেৱল মানুহ নামৰ জন্মতহে আমি ঈশ্বৰৰ নাম ল'ব পাৰিম। আৰু সেয়েহে কৈছে যে আমি প্ৰত্যেকে যি দেহতে আমি, অৰ্থাৎ যি দেহতে আমাৰ পৰমাত্মা গৈ পেলানি জীৱদেহত প্ৰৱেশ নকৰক কিয়, আমি প্ৰত্যেক জন্মতে বা চৰাই হওক বা পশু পক্ষী হওক, সকলোৱে জানে যে বংশ বিস্তাৰ কেনেকৈ কৰিব লাগে। গৰু এজনীয়ে জানে পোৱালি কেনেকৈ
ডাঙৰ দীঘল কৰিব লাগে, চৰাই এজনীয়ে জানে নিজৰ সন্তানক কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে। ঠিক তদনুৰূপ আমি সৰ্বশ্ৰেষ্ঠ মানুহ হিচাপে আমি কেনেকৈ বংশ বৃদ্ধি কৰিব লাগে, আমি এই কথাটো কিয় নাজানিম? নিশ্চয় জানিম। কিন্তু সেইখিনিতে আমাক আবদ্ধ নাথাকি সেইখিনিৰ পৰা আঁতৰি আহিবৰ কাৰণে আমাক ভাগৱতে সিদ্ধান্ত দিছে। আৰু সেই বিষয় বাসনাবিলাকতে সুখ পাইছোঁ বুলি, অৰ্থাৎ জীৱই কি হৈ থাকে, তাতে বন্দী হৈ থাকে। এই কথাটো ভাগৱতে আমাক বুজাই আছে, সকলোকে বুজাই আছে। ৰাম তভু তাৰ দেহ এৰি বা কৈছা নাই, বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত, তাতে আৰু আনন্দ ভয়পতিনিত। এয়াই হৈছে বিষ্ণুৰ মায়া। আৰু সেই বিষ্ণুৰ মায়াৰ পৰা আমি জীৱই বিষয় বাসনাত আবদ্ধ নাথাকি আমি অধোগতি নগৈ পৰম গতি লাভ কৰিবলৈ হ'লে আমি আধ্যাত্মিকতাৰ চিন্তাধাৰাৰ দ্বাৰাই আমি ঈশ্বৰৰ ফালে ধাৱমান হ'ব লাগিব, ঈশ্বৰক ভক্তি কৰিব লাগিব। এই কথাটো ভাগৱতে কৈ আছে। ৰাম কুটুম্বত মনে আতি কৰিয়া শকুতি, বৃদ্ধ সেৱাহীন ভৈল যিষব দুৰ্মতি। কেৱল ল'ৰা ছোৱালীৰ লগতে লাগি নাথাকি, পত্নীৰ লগতে লাগি নাথাকি আমি ঈশ্বৰমুখী যে হ'ব লাগিব, এই কথাটো কৈছে। আৰু আমি কেতিয়াবা কি হয়, আমাৰ গাঁৱৰ নামঘৰত বাৰ্ষিক বছৰেকীয়া অৰ্থাৎ নামষাৰ যেতিয়া নেকি পতা হয়, তেতিয়াও আমি কি কৰিবলগীয়া হয়, আমি সময়ত গৈ বা আমাৰ ওচৰৰে আত্মীয় স্বজনৰ ঘৰত যেতিয়া ভগৱন্তৰ পৰম মংগল নাম এষাৰ অনুষ্ঠান কৰা হয়, তেতিয়া আমাক নিমন্ত্ৰণ কৰিলেও আমি কিন্তু নিমন্ত্ৰণটো ৰক্ষা কৰি কেতিয়াবা যাব নোৱাৰোঁ। বা আমি বিষয় বাসনাত আবদ্ধ হৈ গৰু ছাগলীকেইটা চাব লাগিব, বোলে পত্নীক আমি ক'লোঁ বোলে হেৰা এই বোলে শইকীয়া ঘৰত নাম এষাৰ পাতিছে, যাব লাগিব হ'লে কিন্তু তেওঁ আমি নিমন্ত্ৰণ কৰিলে আহেই, আৰু এই মুহূৰ্তত যদি আমি নাযাওঁ তেতিয়াহ'লে কথাটো বৰ বেয়া হ'ব। সেই এতিয়া আৰু আপুনি কি নাম নলে যাব, মই এফালে যাবলগীয়া আছে, গতিকে এতিয়া আৰু আপুনি নামলৈ যোৱাৰ কথা ভাবিব নালাগে, মই যদি সোনকালে আহি পাওঁ তেতিয়া বাৰু কিবা এটা চিন্তা কৰা হ'ব। এনেকুৱা যে আমি কেৱল নিজৰ কৰ্ম বিষয় বাসনাবিলাকত আবদ্ধ হৈ থাকোঁ, সেই বিষয় বাসনাত আবদ্ধ হৈ থাকিলে আমাৰ কিন্তু জীৱনটো পৰম গতিৰ অবিহনে আমি অধোগতিৰ যে যাম সেইটো খাটাং। কিন্তু এইটো আপোনালোকে আকৌ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰফুল্ল বৰাই কেনেকৈ ক'ব পাৰিলে, বা এইখিনি কথা ভাগৱতৰ চৰ্চাৰ দ্বাৰাই কিয় এনেকৈ মানে কৈছে, এয়া মই কোৱা কথা নহয়, ভাগৱতে সিদ্ধান্ত দিছে আৰু ভাগৱতে কৈছে বাবেহে আপোনালোকক আগত প্ৰকাশ কৰা হ'ল। আপোনালোকক পুনশ্চবাৰ আমি সেৱা ধৰিছোঁ। আমি ভাগৱত পাঠ কৰি থাকোঁতে হঠাৎ কাৰেণ্টৰ বিজুতি ঘটি কাৰেণ্টটো গুচি গ'ল, আৰু পাছৰখিনি ভিডিঅ'ত যাতে আপোনালোকক সম্পূৰ্ণৰূপে বনাই দেখাব পাৰোঁ। তো আজিলৈ আপোনালোকৰ ওচৰত ভাগৱতৰ সামৰণি মাৰিছোঁ বুলি ধৰক। গতিকে কৃষ্ণ।